প্ৰথমটো মন্তব্য কৰিছে ৰকিবুল হুছেইনে। সাংসদ ৰকিবুল হুছেইনে ধুবুৰী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱাৰ পিছত, ধুবুৰীৰ পৰা নিৰ্বাচিত হৈ সাংসদ হোৱাৰ পিছত ৰকিবুল হুছেইনে ধুবুৰীবাসীৰ বাবে প্ৰথমটো দাবী উত্থাপন কৰিছে। এই মুহূৰ্তত আমি আপোনালোকক জনাইছোঁ, ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে প্ৰথমটো দাবী উত্থাপন কৰিছে ধুবুৰী জনতাৰ বাবে। মৌলানা বদৰুদ্দিন আজমলক 10,12,476টা ভোটত পৰাস্ত কৰাৰ পিছত ৰকিবুল হুছেইনে প্ৰথমটো দাবী উত্থাপন কৰিছে ধুবুৰীৰ জনতাৰ বাবে। ধুবুৰী জনতাৰ হৈ প্ৰথমটো মন্তব্য কৰিছে আৰু ধুবুৰীৰ জনতাৰ বাবে ৰকিবুল হুছেইনে মুখ খুলিছে। ধুবুৰীৰ জনতাৰ হৈ মন্তব্য কৰিছে, ধুবুৰীৰ গৰাখহনীয়া সমস্যাক লৈ মন্তব্য কৰিছে। গৰাখহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত কেনেদৰে দুৰ্ভোগ ভুগিবলগীয়া হৈছে আৰু ধুবুৰী জনতাই কেনেদৰে ৰকিবুল হুছেইনক ভাল পায়, কেনেদৰে ৰকিবুল হুছেইনৰ প্ৰতি আকৃষ্ট হৈ মৌলানা বদৰুদ্দিন আজমলৰ প্ৰতি বিতুষ্ট হৈ কিয় ৰকিবুল হুছেইনক 10,12,000ৰ অধিক ভোটত জয়ী কৰালে, সেই সন্দৰ্ভতো মন্তব্য কৰিছে ৰকিবুল হুছেইনে। ধুবুৰী জনতাৰ মৰম পাই ধন্য হৈছে ৰকিবুল হুছেইন আৰু ধুবুৰীবাসীৰ বাবে ৰকিবুল হুছেইনে কি মন্তব্য কৰিছে সেই মন্তব্য এই মুহূৰ্তত আমি শুনাব বিচাৰিছোঁ। কি কৈছিল ৰকিবুল হুছেইনে আজি? উজনি অসমৰ ব্ৰহ্মপুত্ৰ হ'ল নদ, সেইকাৰণে আদৱানী ডাঙৰীয়া আহি পেলাই কৈছে যে ভাৰতবৰ্ষত এখনেই মেইল ৰিভাৰ আছে, সেইখন হ'ল ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰৰ যিটো চৰিত্ৰ আমি সেইখিনি বুজাবৰ কাৰণেই আপোনাৰ দিল্লীত পাৰা নাই। বানপানী আমাৰ সেই মানুহে ভয় নকৰে, বানপানী আহিব যাব, কিন্তু গৰাখহনীয়াই যে মানুহক একেবাৰে নাইকিয়া কৰি দিয়ে মাটি বাৰী, সেই কথাটো ডাঙৰ এটা সমস্যা। গতিকে সেনেধৰণৰ সমস্যা আছে, আপোনাৰ চৰ অঞ্চলৰ সমস্যা আছে। আজি আপুনি ইয়াত থাকি বুজিবই নোৱাৰিব সেই মানুহখিনি কিমান কৰ্ম কৰি দুখীয়া মানুহ কৰে, কিমান কৰে আপোনাৰ। সেইখিনি মানুহ য'ত থাকে, আমাৰ যিখিনি মানুহে হিংসা কৰে তাত এনেই তেলেও থাকিব নোৱাৰে। আজি আছে আপুনি তাত চাব যে গোটেইখিনি টিনেৰে বনোৱা, গৰমত টিন লগাইছে। কিহৰ টিন লগাইছে? যে যিকোনো সময়ত অস্থায়ীভাৱে থকা ঘৰটো উঠাই লৈ গুচি যাব লাগে। জীৱনৰ সংগ্ৰামত এই মানুহখিনি কাৰো পৰাই একো বিচৰা নাই, জীয়াই থকাৰ সংগ্ৰাম। ৰাতিপুৱা উঠি যায় গধূলিলৈকে আপোনাৰ ঘূৰি ফুৰে। আজি আপোনালোকে চাওক, কনষ্ট্ৰাকশ্যনৰ যে আমাৰ ডাঙৰ ডাঙৰ বিল্ডিংবিলাক দেখিছে, মুখ্যমন্ত্ৰীয়ে বিভিন্ন ঠাইত যে ঘৰবিলাক বনাইছে, সেই ধুবুৰীৰ লোকসভা সমষ্টিৰ কনষ্ট্ৰাকশ্যন এক্সপাৰ্টবিলাকে আহি পাইলিং কৰে। ভাৰতবৰ্ষৰ বিখ্যাত পাইলিং। উজনি অসমৰ ডাঙৰ ডাঙৰ লোকসকলৰ যিবিলাক বিল্ডিং, সেই লোকসকলে মোক ফোন কৰিছে যে আপোনাক ভোট দিবৰ কাৰণে আমি ইয়াৰ পৰা ল'ৰা পঠিয়াইছোঁ। মই যে কিয় তাত গ'ল? বোলে আমাৰ বিল্ডিঙত কনষ্ট্ৰাকশ্যন এক্সপাৰ্ট ধুবুৰীৰ সেই আমাৰ পাইলিং কৰা লোকসকল আছে। গতিকে কৰ্ম কৰি খায়, জীয়াই থকাৰ সংগ্ৰাম। যেতিয়ালৈকে এছিমিলেশ্যন নহ'ব, যদি ধুবুৰী মানুহ আহি ক'ৰবাত ভাবাৰ দৰে যদি উজনিত অসুবিধা কৰে, মই তাৰ বিৰোধিতা কৰিম, ধুবুৰী সাংসদ হিচাপে কৈছোঁ। কিন্তু যে এছিমিলেশ্যনৰ যোগেদি আমি যদি মিলনৰ যোগেদি যদি আমি নতুন প্ৰজন্মক আমি যদি এই কথাবিলাকৰ পৰা বাদ নিদি, আজি যদি ৰাতিপুৱা উঠি পেলাই যদি আমি টেবুলখনত বাপে মাকে যদি বেয়া কথা পাতে, গোটেই দিনটো বেয়া যায়। আজি যদি ৰাতিপুৱা ভাল কথা পাতে, গোটেই দিনটো ভাল যায়। গতিকে আমি যাতে টেবুলত প্ৰত্যেকটোতে ভাল কথা পাতে, তথ্য প্ৰযুক্তিবিদ্যাৰ দিনত যাতে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে, সেই কথাবিলাক যেতিয়ালৈকে ঠাই নাপাব, যেতিয়ালৈকে সমস্যাবিলাকৰ ৰাইজৰ লগত লাগি থকা সমস্যাবিলাকৰ কথা ঠাই নাপাব, তেতিয়ালৈকে সামগ্ৰিকভাৱে তথ্য প্ৰযুক্তিবিদ্যাৰ দিনত আমি পিছুৱাই যাম। এই কথাবিলাক আপোনাৰ সমস্যা আছে। থোৰতে মই সমস্যা কোৱাটো আপোনাৰ অসুবিধা। 11টা সমষ্টিৰ চৰিত্ৰ বেলেগ, গতিকে মই সেইকাৰণে আপোনালোকৰ যোগেদি কথাটো ক'লোঁ যে সময়ে সময়ে আহিব, চেলেঞ্জটো আছেই। গতিকে চেলেঞ্জটো আমি লৈ পেলাই সেইখিনি মানুহৰ লগত বিলীন হয়। মানুহে বিচাৰিছে যে আন্তৰিকতাৰে কামবিলাক কৰে নকৰে। আন্তৰিকতাৰে নকৰিলে মানুহে বেয়া পায়, জানে যে আমাৰ ক্ষমতা আজি নাই। কিন্তু সেই বুলি এইটো নহয় যে চৰকাৰে অন্যায়ভাৱে ক'ৰবাত কিবা এটা কৰিব আৰু তেওঁলোকে অন্যায় কৰি তাত ক'ৰবাৰ পৰা আপোনাৰ ঘটি থাকিব, সেইটো বুজি পাইছে আপোনালোকে? সেইটো নহ'ব। আমিও চকু কাণ নিদিম। মই খোলাকৈ কৈছোঁ, যদিহে ব্ৰহ্মপুত্ৰ হ'ল নদ, সেইকাৰণে আদৱানী ডাঙৰীয়া আহি পেলাই কৈছে যে ভাৰতবৰ্ষত এখনেই মেইল ৰিভাৰ আছে, সেইখন হ'ল ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰৰ যিটো চৰিত্ৰ আমি সেইখিনি বুজাবৰ কাৰণেই আপোনাৰ দিল্লীত পাৰা নাই। বানপানী আমাৰ সেই মানুহে ভয় নকৰে।